সদৌ অসমবাসী ৰাইজক সুপ্ৰভাত। আপোনালোকে খাই যে কাজু, আমি যি কাজু খাওঁ, সৰু ল'ৰা ছোৱালীক খুৱাওঁ বা আমি পায়সত দি খাওঁ বা এনেও তিয়াইও খাওঁ, সেই কাজুৰ গছ আপোনালোকে দেখিছেনে? আমাৰ অসমত প্ৰায়ে নহয় আৰু ছত্তীশগড় উৰিষ্যা চাইডত বেছিকৈ হয়। চাওক আজি কাজু গছজোপা দেখুৱাইছোঁ, কাজু কেনেকৈ লাগে। এয়া কাজু দেখিছে, বহুত লাগিছে গছজোপা। দেখাত কেনেকুৱা যেন লাগিছেনে বাৰু? দেখাত আপোনালোকৰ লাগিছে চাগে এইটো মানে আমৰ কলিৰ নিচিনা লাগিছে, কিন্তু এয়াই নহয়। এই যিটো ইয়াৰ ওপৰৰ অংশ আছে সেইটো ফুলি পেলাই মধুৰি আমটোৰ নিচিনাকৈ পকি যাব। পকাৰ পাছত আকৌ সৰি পৰিব ৰঙা হৈ পেলাই। তাৰ পাছতহে ইয়াক জ্বলাই নে কি কৰে মই নাজানো, তাৰপিছত ইয়াক বনোৱা হয়। বহুতো মানুহে ঘৰলৈ লৈ যায়, ঘৰত গৈ ইয়াক আকৌ শুকুৱাই চাগে জ্বলাই চাগে কেনেকৈ কৰে মই নাজানো, বনাই। আৰু মই খালি গছজোপাহে দেখাইছোঁ। আমাৰ কেম্পত হয়তো যথেষ্টখিনি গছ আছে কাজুৰ, কিন্তু কোনোবাই ৰাখে আৰু আমিবোৰ ইমান চাই নাথাকোঁ। কিন্তু গছজোপা দেখাই দিছোঁ, কিমান ধুনীয়া লাগিছে চব। এয়াই হৈছে কাজু। থেংক ইউ।